লাহৰীঘাটৰ ঔতলাবৰী গাঁৱৰ 13 বছৰীয়া ৰিয়াজুল ইছলাম নিৰুদ্দেশ। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ঔতলাবৰী গাঁৱৰ এটি 13 বছৰীয়া কিশোৰ নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। ঔতলাবৰী গাঁৱৰ চহৰ আলীৰ পুত্ৰ ৰিয়াজুল ইছলাম 3 দিন পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি কিশোৰটিৰ সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে। কিশোৰটিৰ কোনো সদাশয় লোকে সন্ধান পালে 7736947532 আৰু 9954302264 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। ৰিয়াজুল ইছলাম নামৰ ল'ৰাটো যোৱা 3 তাৰিখ 7 মাৰ্চ 2024 তাৰিখৰ পৰা মাদ্ৰাসাত যোৱাৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈছে। গতিকে এই ল'ৰাজনক যদি কোনোবাই ক'ৰবাত দেখা পায়, দয়া কৰি স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰে যাতে। মোৰ ভতিজা হয়। ল'ৰাটোক কিন্তু বহুত বিচাৰি উলিয়াব পৰা নাই। তাৰ আত্মীয় স্বজনক কৈছোঁ, কিন্তু তাক ল'ৰাটোক পোৱা নাই। যদি দয়ালু ব্যক্তিয়ে দয়া কৰি জনাই দিয়ে আমি বহুত সুখী। ল'ৰাজনৰ বয়স প্ৰায় 12-13 বছৰমান হৈছে। এইজনে ল'ৰাজনৰ দেউতা হয়। আমার ল'ৰা এজন মোহাম্মদ রিয়াজুল ইসলাম 3 দিন ধরে ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। যদি আপোনালোকে কোনোবাই দেখা পায়, মোৰ ল'ৰাজনক স্ক্ৰীনত নম্বৰ দি আছে, এই নম্বৰত যোগাযোগ কৰি মোক খবৰ দিব। ল'ৰাজনৰ বয়স 13 বছৰ। গাঁও ঔতলাবৰী, থানা লাহৰীঘাট, জিলা মৰিগাঁও। ব্যক্তি মোৰ ল'ৰাক দেখা পায় তেন্তে মোক খবৰ দিব। মই আনিম। স্ক্ৰীনত দিয়া নম্বৰ দিয়া আছে, সেইটো নম্বৰত যোগাযোগ কৰিব। মই আনিব চেষ্টা কৰিম।